এই মুহূৰ্তত এটা ভাল খবৰ যে মেট্ৰিক উত্তীৰ্ণ হলেই আপুনি লাভ কৰিব চাকৰি মুঠ ৪৪,২২৮টা পদত চাকৰি মুকলি কৰা হৈছে সবিস্তাৰে আপোনালোকক জনাব বিচাৰো কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ ইম্পৰ্টেন্ট আপডেট সদায় লাভ কৰিব পাৰে লাখ লাখ যুৱক যুৱতীৰ বাবে আহিছে ভাল খবৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এটা অত্যন্ত ভাল খবৰ যে ১০ম শ্ৰেণী উত্তীৰ্ণৰ বাবে এইবাৰ সোণালী সুযোগ আহিছে ১০ম শ্ৰেণী উত্তীৰ্ণ হলেই আপুনি চাকৰিৰ বাবে আবেদন কৰিব পাৰিব ডাক বিভাগত ওলাইছে ৪৪,২২৮টা পদ ৪৪,২২৮টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে আৰু একেলগে মুকলি হৈছে এই ৪৪,২২৮টা পদ ন্যূনতম শিক্ষাগত অৰ্হতা ১০ম শ্ৰেণী উত্তীৰ্ণৰ পৰাই কৰিব পাৰিব আবেদন অৰ্থাৎ ১০ম শ্ৰেণী উত্তীৰ্ণৰ পৰাই ইয়াৰ বাবে আপুনি আবেদন কৰিব পাৰিব আৰু ১৫ জুলাইৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে ৫ আগষ্টৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব অনলাইন যোগে এই চাকৰিৰ বাবে কৰিব লাগিব আবেদন আমি আপোনালোকক জনাম যে কোন ৱেবছাইটত আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব লাগিব গ্ৰামীণ ডাক সেৱক পদৰ বাবে ওলাইছে এই চাকৰি এই হাজাৰ হাজাৰ চাকৰি মুকলি হৈছে আৰু ১০ম শ্ৰেণীত ৫০% নম্বৰ লৈ উত্তীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীসকল যিসকলে আবেদন কৰিব সেইসকলে ন্যূনতম ৫০% মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব লাগিব আৰু আবেদন দাখিলৰ অন্তিম তাৰিখ হৈছে ৫ আগষ্ট আপুনি ৫ আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব যিকোনো স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা ১০ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী যিকোনো স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা আবেদনকাৰী হ'ব লাগিব আৰু প্ৰাৰ্থীৰ ন্যূনতম বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব সংৰক্ষিত শ্ৰেণীৰ বাবে প্ৰাৰ্থীয়ে ৰেহাই পাব বয়সৰ সময়সীমা অৰ্থাৎ SC ST এইসকলৰ বাবে বয়সৰ সময়সীমা ৰেহাই থাকিব অধিক তথ্য জানিবৰ বাবে আপোনালোকে indiapost.gov.in ৱেবছাইটত ভিজিট কৰিব পাৰে আৰু এই ৱেবছাইটৰ যোগেই আপোনালোকে কৰিব লাগিব আবেদন এটা ডাঙৰ খবৰ যে লাখ লাখ মেট্ৰিক বা ১০ম শ্ৰেণী উত্তীৰ্ণই এতিয়া চাকৰিৰ বাবে আবেদন কৰিব পাৰিব কিয়নো ডাক বিভাগত ৪৪,২২৮টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে চাকৰিৰ বিজ্ঞাপন আৰু আপোনালোকে অনলাইন যোগে ইয়াৰ আবেদন কৰিব লাগিব আবেদনৰ বাবে আপোনালোকে indiapost.gov.in সাইটত ভিজিট কৰিব পাৰে আৰু ইয়াত ভিজিট কৰি আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব আবেদনৰ অন্তিম সীমা হৈছে বা অন্তিম তাৰিখ হৈছে ৫ আগষ্ট ৫ আগষ্টৰ ভিতৰত আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব এই খবৰটো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে অৱগত হ'ব পাৰে থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং